এইটো বিষয়ত কমেণ্ট দিবলৈ মই কম্পিটেণ্ট অথৰিটি নহয়। আমাৰ স্বাস্থ্য বিভাগে দিয়া এটা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আমি পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ। দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, স্বাস্থ্য বিভাগ তেওঁলোকে এইটো বিষয়ৰ ওপৰত কম্পিটেণ্ট অথৰিটি কমেণ্ট দিয়াৰ কাৰণে। কিহত সদুত্তৰ দিব পৰা নাই? সেইটো উত্তৰটো সদুত্তৰ নে সদুত্তৰ নহয় সেইটো আপোনাৰ কথা। উত্তৰটো আমি দিছোঁ, উত্তৰটোৰ ইণ্টাৰপ্ৰিটেশ্যনটো কি কৰিব সেইটো আপোনাৰ স্বাধীনতা আছে। নহয়, তাৰ কাৰণে আমি প্ৰিকশ্যনাৰী ব্যৱস্থা এতিয়াৰ পৰা আমি গ্ৰহণ কৰিম। মূল কথাটো হ'ল আপুনি ডিছকাশ্যন হ'ল, মূল কথাটো হ'ল এইটো সিদ্ধান্ত লোৱা আছে যে বেটাৰমেণ্টৰ কাৰণে কোনোবা ইচ্ছা কৰিলে পৰীক্ষা দিব পাৰিব, এজন ছাত্ৰ হ'লেও আপোনালোকে পৰীক্ষা পাতিব। আৰু বাকী এই চাকৰি বাকৰি টেট কিবাৰ কাৰণে যদি কোনোবা আগ্ৰহী তেওঁলোকে আপোনালোকে 2022 চনত হ'লেও এটা পৰীক্ষা পাতিব, ফিজিকেল পৰীক্ষা তেওঁলোকে বহিব লাগিব। মানে মই পৰীক্ষা দুটা হ'ব, পৰীক্ষা দুটা হ'ব, এটা বেটাৰমেণ্ট ন পৰীক্ষা এটাই হ'ব। সেইটো পৰীক্ষাতে বহিব লাগিব, সেই একেটাই। ইতিমধ্যে আমাৰ দুইখন প্ৰতিবেদনে যি বিকল্প ইভালুৱেশ্যন বা নম্বৰ দিয়াৰ পদ্ধতি ঘোষণা কৰিছে আৰু এইটো অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু ইয়াৰ ভিত্তিতে 31 জুলাইৰ ভিতৰত আমাৰ ছেকেণ্ডেৰী এডুকেশ্যন বোৰ্ড আৰু আমাৰ শিক্ষা সংসদ, আমাৰ কাউন্সিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এই দুয়োটা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। এই ঘোষিত ফলাফলত যদি কোনো ছাত্ৰ ছাত্ৰী সন্তুষ্ট নহয়, তেওঁলোকে এটা বিশেষ HSLC আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বহিব পৰাকৈ পৰীক্ষাৰ আয়োজন আমাৰ বোৰ্ড আৰু কাউন্সিলে কৰিব। অৰ্থাৎ এটা স্পেচিয়েল পৰীক্ষা অনুষ্ঠিত হ'ব, মেট্ৰিকৰো অনুষ্ঠিত হ'ব, হায়াৰ ছেকেণ্ডেৰীও অনুষ্ঠিত হ'ব উইথ ছেইম ৰোল নাম্বাৰ। ইয়াৰ কাৰণে বেলেগে আকৌ পৰীক্ষাৰ কোনো ফিজ তেওঁলোকে দিব নালাগে আৰু সেই ফিজিকেল পৰীক্ষাটোৰ জৰিয়তে তেওঁলোকে নিজৰ মাৰ্কশ্বিটৰ, তেওঁলোকৰ নিজৰ কেৰিয়াৰৰ তেওঁলোকে ইম্প্ৰুভমেণ্ট কৰিব পাৰিব, বেটাৰমেণ্ট কৰিব পাৰিব। এই যিটো বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব, ইয়াত আৰু কোনো ছাত্ৰ ছাত্ৰীয়ে বহাৰ সুযোগ যিটো থাকিব, সেই কেটেগৰীটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অদূৰ ভৱিষ্যতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰৰ ভিত্তিত পাবলগীয়া চাকৰি, যেনে টেট শিক্ষকৰ চাকৰি বা অসম চৰকাৰৰ অন্যান্য বিভাগৰ চাকৰি, এনে চাকৰিৰ কাৰণে যিসকল আকাংক্ষিত ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে কিন্তু এই স্পেচিয়েল হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পৰীক্ষাটোত তেওঁলোকে বহিব লাগিব আৰু তাৰ জৰিয়তে তেওঁলোকে যি মাৰ্কশ্বিট লাভ কৰিব, সেই মাৰ্কশ্বিটখন এনেধৰণৰ পৰীক্ষাৰ কাৰণে বা এনেধৰণৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে গ্ৰহণযোগ্য হ'ব। ইমিডিয়েটলি আৰু আমি ট্ৰাই কৰিম। ক'ভিড ছিটুৱেশ্যনটো আমি চাই আছোঁ, ছিটুৱেশ্যন ইম্প্ৰুভ হ'লে 15 ছেপ্টেম্বৰৰ ভিতৰত আমি অনুষ্ঠিত কৰিবৰ কাৰণে এতিয়া চেষ্টা কৰিছোঁ। আশা কৰিছোঁ যে তেতিয়া পৰিস্থিতিটো উন্নত হ'ব। যদি নহয় তেতিয়াহ'লে 2022 চনত হ'লেও পৰীক্ষা অনুষ্ঠিত হ'ব, এইটো কনফাৰ্ম। পৰিস্থিতিটো অকণমান চাই লওঁ, পাব। তাৰো আমি ব্যৱস্থা কৰি আছোঁ, তাৰ কাৰণেও আমি প্ৰস্তুত হৈ আছোঁ। আপুনি কিবা ক'ব নেকি কনক্লুডিং ৰিমাৰ্ক?
হাইস্কুলৰ যিটো কমিটি সিদ্ধান্ত দিলে চৰকাৰে যিটো গ্ৰহণ কৰিছে তাৰ কপি এটা থৈ দিম যাবিলাক লাগে লৈ যাব আৰু এয়া ইতিমধ্যে মূল্যাংকন ফৰ্মুলা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে HSLC আৰু HSৰ মূল্যাংকন কি ধৰণে কৰা হ'ব পৰীক্ষা যেহেতু বাতিল হ'ল সেই গোটেই ফৰ্মুলা ঘোষণা কৰিছে সংবাদমেলৰ জৰিয়তে সেৱা কাৰ্যালয়ত সংবাদমেল পাতি কৰ্তৃপক্ষই তাত উপস্থিত আছে শিক্ষামন্ত্ৰী গৰাকী নৱম আৰু দশম শ্ৰেণীৰ যদি দশম শ্ৰেণীৰ ফলাফলৰ যদি মূল্যাংকনৰ পদ্ধতি আমি উল্লেখ কৰোঁ HSLC আৰু হাই মাদ্ৰাছাৰ মূল্যাংকন ফৰ্মুলা এই ধৰণৰ হ'ব নৱম আৰু দশম শ্ৰেণীৰ নম্বৰৰ পৰা পাব তেওঁলোকে 40% নম্বৰ উপস্থিতি আৰু এছাইনমেন্টৰ পৰা পাব তেওঁলোকে 20% নম্বৰ দশম শ্ৰেণীৰ তথ্য যিসকল বিদ্যালয়ৰ নাই যিখিনি বিদ্যালয়ৰ দশম শ্ৰেণীৰ তথ্য নাই তেনে বিদ্যালয়ৰ নৱম শ্ৰেণীৰ পৰা লোৱা হ'ব 70% নম্বৰ আৰু ইফালে 30% নম্বৰ দিব বিদ্যালয় কৰ্তৃপক্ষই এয়া মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ক্ষেত্ৰত এই ফৰ্মুলা প্ৰযোজ্য কৰা হৈছে আনহাতে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ সিদ্ধান্ত ল'ব বিদ্যালয়ে বিশেষভাৱে যিসকল ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে জনাইছে সেই ছাত্ৰ ছাত্ৰীৰ সিদ্ধান্ত ল'ব বিদ্যালয়ে HSৰ চূড়ান্ত পৰীক্ষাৰ বাবে কি ধৰণৰ ফৰ্মুলা উদ্ভাৱন কৰা হৈছে সেয়া পুনৰ এবাৰ জনাবলৈ বিচাৰিছো সেয়া ঘোষণা কৰা হৈছে সংবাদমেলত HSLCৰ সৰ্বাধিক নম্বৰ পোৱা 3 বিষয়ৰ পৰা লোৱা হ'ব 50% নম্বৰ একাদশ দ্বাদশৰ শৈক্ষিক কাম কাজৰ পৰা আহিব বাকি 10% নম্বৰ দুবছৰৰ আভ্যন্তৰীণ পৰীক্ষাৰ বাবে পাব 40% নম্বৰ আৰু 10% নম্বৰ আহিব 90% পোৱা নম্বৰৰ পৰা অৰ্থাৎ যি চাৰিটা শাখা কলা বাণিজ্য বিজ্ঞান যি চাৰিটা শাখাৰ ক্ষেত্ৰত পৃথকে পৃথকে HSৰ ফৰ্মুলা উদ্ভাৱন কৰা হৈছে HS চূড়ান্ত পৰীক্ষাত ষ্টাৰ ডিষ্টিংশন নাথাকিব HSত সৰ্বোচ্চ নম্বৰো ঘোষণা কৰা নহয় আৰু এই পদ্ধতি যদি কোনোবা সন্তুষ্ট নহয় শিক্ষাৰ্থীয়ে তেনেহলে 2022 চনত হলেও পৰীক্ষা পতা হ'ব ফিজিক্যালি বহিব লাগিব সেই পৰীক্ষাত আৰু এই পৰীক্ষাৰ বাবে ইতিমধ্যে পৃথককৈ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষাৰ্থীৰ আবেদনৰ ভিত্তিত পতা হ'ব পৰীক্ষা ৰোল নম্বৰ একে থাকিব 15 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ চেষ্টা কৰা হ'ব এয়া সম্ভৱ নহলে 2022 চনত হলেও পৰীক্ষা পতা হ'ব কিয়নো ভৱিষ্যতৰ যদি কথা আহে যিবোৰ পৰীক্ষাৰ ক্ষেত্ৰত দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল গন্তি কৰা হয় বা তাত প্ৰয়োজন হৈ পৰে সেই সৰকাৰি কিছু পৰীক্ষাৰ ক্ষেত্ৰত তেনে ব্যৱস্থাৰ যদি মাধ্যমেৰে যাবলৈ বিচাৰে তেনেহলে এই পৰীক্ষা তেওঁলোকে ইচ্ছুক প্ৰাৰ্থী অৱতীৰ্ণ হ'ব পাৰিব সংবাদমেলত এই গোটেইখিনি কথা শিক্ষা বিভাগে সদৰি কৰিছে সংবাদমেলত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু মূল্যাংকন কমিটিৰ দুখনকৈ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ শৰ্মা উপস্থিত থাকে ডক্টৰ অলক বুঢ়াগোহাঁই উপস্থিত থাকে সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন উপস্থিত থাকে এইখন সংবাদমেলত পুনৰ এবাৰ উল্লেখ কৰিবলৈ বিচাৰিম কি ধৰণৰ তাত ব্যৱস্থা উদ্ভাৱন কৰা হৈছে আকৌ এবাৰ জনাবলৈ বিচাৰিম দৰ্শকক দুটা বছৰৰ ইন্টাৰনেলৰ পৰা আহিব 40% মেট্ৰিকৰ পৰা আহিব 50% আৰু 10% আহিব 90% ভিত্তিৰ ওপৰত সম্ভৱতঃ এইখিনি আৰ্টছ আৰু কলা আৰু বাণিজ্য শাখাৰ বাবে ইফালে উচ্চতৰ মাধ্যমিকৰ কলা আৰু বাণিজ্যৰ ক্ষেত্ৰত এইখিনি ইতিমধ্যে জনাইছো আৰু উচ্চতৰ মাধ্যমিকত তাত ষ্টাৰ ডিষ্টিংশন নাথাকে সৰ্বোচ্চ নম্বৰ ঘোষণা কৰা নহয় ইফালে যদি বাণিজ্য শাখাৰ ক্ষেত্ৰলৈ যাওঁ বাণিজ্য শাখাৰ ক্ষেত্ৰতো অকণমান পৃথককৈ ঘোষণা কৰা হৈছে পদ্ধতিটো আৰু ষ্টাৰ ডিষ্টিংশন নাথাকে বুলি ইতিমধ্যে কৈছে আৰু এই প্ৰক্ৰিয়াত যদি সন্তুষ্ট নহয় তেনেহলে পৰীক্ষা দিব পাৰিব সেই পৰীক্ষা সেৱা আৰু শিক্ষা সংসদে আয়োজন কৰিব পাৰিব ছেপ্টেম্বৰ 15 তাৰিখৰ ভিতৰত অথবা পিছতো হলেও পৰীক্ষা পতা হ'ব সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড 0.9 crore viewers India's
স্বাগতম জনাইছো আৰু ফৰ্মুলা ইতিমধ্যে উদ্ভাৱন কৰি ঘোষণা কৰা হৈছে যে HSLC আৰু HSৰ হাই মাদ্ৰাছা আৰু মেট্ৰিকৰ লগতে হায়াৰ সেকেন্ডাৰী কি ধৰণে আসলতে মূল্যাংকন কৰা হ'ব এই সকল ছাত্ৰ ছাত্ৰীক যেহেতু পৰীক্ষা বাতিল কৰা হ'ল HSLCৰ সৰ্বাধিক নম্বৰ পোৱা তিনি বিষয়ৰ পৰা লোৱা হ'ব 50% নম্বৰ একাদশ দ্বাদশৰ শৈক্ষিক কাম-কাজৰ পৰা আহিব 10% নম্বৰ আৰু দুবছৰৰ আভ্যন্তৰীণ পৰীক্ষাৰ পৰা 40% নম্বৰ থাকিব 10% নম্বৰ আহিব 90% পোৱা নম্বৰৰ পৰা HS চূড়ান্ত পৰীক্ষাত ষ্টাৰ ডিষ্টিংশ্যন নাথাকে HSৰ সৰ্বোচ্চ নম্বৰো ঘোষণা কৰা নহয় আৰু এই পদ্ধতিত কোনোবা যদি সন্তুষ্ট নহয় তেনে শিক্ষাৰ্থীয়ে পুনৰবাৰ পৰীক্ষাত বহিব পাৰিব আকৌ এবাৰ কৈছো HSLC আৰু HSৰ মূল্যাংকন ফৰ্মুলা ঘোষণা কৰা হৈছে HSLC আৰু হাই মাদ্ৰাছা মূল্যাংকন ফৰ্মুলা ঘোষণা হৈছে যি ফৰ্মুলা হৈছে এনে ধৰণৰ যে নৱম আৰু দশম শ্ৰেণীৰ নম্বৰৰ পৰা তেওঁলোকক 40% নম্বৰ দিয়া হ'ব নৱম আৰু দশম মানৰ পৰা যিখিনি পৰীক্ষা হৈছিল সেই নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ পৰা 40% নম্বৰ আহিব 40:40:20 অৰ্থাৎ বাকি যি 20% নম্বৰ থাকি গ'ল হেয়া এছাইনমেণ্টৰ পৰা উপস্থিতিৰ পৰা সেইখিনি দিয়া হ'ব অৰ্থাৎ 40:40:20 ফৰ্মুলা উদ্ভাৱন কৰা হৈছে দশম শ্ৰেণী তথা হাই মাদ্ৰাছাৰ ক্ষেত্ৰত দশম শ্ৰেণী তথ্য নথকা যিবোৰ বিদ্যালয় আছে সেই এটা বিষয়ও আহি পৰিছে দশম শ্ৰেণী য'ত তথ্য নাই তেনেবোৰ বিদ্যালয়ৰ ক্ষেত্ৰত কি কৰা হ'ব সেই বিদ্যালয়সমূহৰ ক্ষেত্ৰত নৱম শ্ৰেণীৰ যি পৰীক্ষা হৈছিল সেই নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা 70% নম্বৰ লোৱা হ'ব আৰু বাকি যিখিনি 30% ৰৈ যাব 70:3 হ'ল 70:3 সেই বাকি 30% নম্বৰ দিব বিদ্যালয় কৰ্তৃপক্ষই আৰু যেহেতু বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ কথাও আহিব তেওঁলোকৰ সিদ্ধান্ত ল'ব বিদ্যালয়খনে কিন্তু এনে ছাত্ৰ ছাত্ৰীৰ হয়তো সংখ্যা কম আছে বুলি ইতিমধ্যে কৰ্তৃপক্ষই জনাইছে HSLC পৰীক্ষাৰ অৰ্থাৎ নম্বৰ দিয়া পদ্ধতি হ'ব 40:40:20 এই পদ্ধতি তেওঁলোকে নম্বৰ দিব এতিয়া আহিছো HS চূড়ান্ত পৰীক্ষাৰ বাবে মূল্যাংকনৰ ফৰ্মুলা কি হ'ব HS চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে মূল্যাংকনৰ ফৰ্মুলা যেহেতু HSৰ কলা শাখা থাকিব বাণিজ্য শাখা থাকিব বিজ্ঞান শাখা থাকিব ইয়াৰ বাবে মূল্যাংকনৰ যি ফৰ্মুলা এয়া এই ধৰণৰ HSLCৰ সৰ্বাধিক নম্বৰ পোৱা তিনি বিষয়ৰ পৰা 50% নম্বৰ লোৱা হ'ব 50% নম্বৰ লোৱা হ'ব HSLCৰ তিনিটা বিষয়ৰ পৰা আৰু ইফালে HSLCৰ পৰা 50% আহিল একাদশ দ্বাদশৰ যি শৈক্ষিক কাম-কাজ থাকিব সেই কাম-কাজৰ পৰা আহিব 10% নম্বৰ আৰু দুবছৰৰ আভ্যন্তৰীণ পৰীক্ষাৰ পাব 40% নম্বৰ 10% নম্বৰ আহিব 90% পোৱা নম্বৰৰ পৰা HS চূড়ান্ত পৰীক্ষাত ষ্টাৰ ডিষ্টিংশ্যনখিনি নাথাকে আৰু বিশেষকৈ বাকিখিনি যদি উল্লেখ কৰোঁ বাণিজ্য শাখাৰ কলা শাখাৰ পৃথকে কি ধৰণৰ ব্যৱস্থা হ'ব সেইখিনি যদি উল্লেখ কৰোঁ এই মুহূৰ্তত বাণিজ্য শাখাত ক্ষমা কৰিব বিজ্ঞান শাখাত মেট্ৰিকৰ পৰা তিনি বিষয়ৰ পৰা 50% লোৱা হ'ব 30% প্ৰেক্টিকেল পৰীক্ষাৰ পৰা আহিব 50-30 বাকি 10% শিক্ষা অনুষ্ঠানে দিব 50:30:10 আৰু বাকি এই গোটেইখিনিৰ ওপৰত এই যি 90% হ'ল এই 90%ৰ ওপৰত ভিত্তি কৰি 10% বাকি শিক্ষা সংসদে দিবগৈ অৰ্থাৎ এই ফৰ্মুলাটো হ'ল বিজ্ঞান শাখাৰ বাবে মেট্ৰিকৰ পৰা 50% 30% আহিব প্ৰেক্টিকেলৰ পৰা আৰু ইফালে 10% শিক্ষা অনুষ্ঠানখনৰ পৰা দিয়া হ'ব আৰু বাকি এইখিনিৰ ওপৰত এই 90%ৰ পৰা ভিত্তি কৰি বাকি 10% শিক্ষা সংসদে দিব HS সায়েন্স ষ্ট্ৰীমৰ বাবে এই পদ্ধতি বা এই ব্যৱস্থা লোৱা হৈছে এফালে যদি বাকি দুটা শাখাৰ যদি কথা কওঁ বাণিজ্য আৰু কলা শাখাৰ কি ধৰণৰ হ'ব ব্যৱস্থা দুটা বছৰৰ ইন্টাৰনেলৰ পৰা আহিব 40% মেট্ৰিকৰ পৰা আহিব 50% আৰু 10% আহিব বাকি এই 90%ৰ ভিত্তি কৰি উচ্চতৰ মাধ্যমিকৰ কলা আৰু বাণিজ্যৰ ক্ষেত্ৰত এই সিদ্ধান্ত লোৱা হৈছে অৰ্থাৎ দুটা বছৰ যি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰা যি 40% লোৱা কথা কৈছে 40:50 কিয়নো বাকি 50% মেট্ৰিকৰ পৰা আহিব 40:50:10 এই যি ৰৈ যোৱা 10% এই 10%খিনি আহিব আচলতে বাকি এই 90%ৰ ওপৰত ভিত্তি কৰি 40:50:10 পদ্ধতিৰে বাণিজ্য শাখা আৰু কলা শাখাৰ ক্ষেত্ৰত এই ফৰ্মুলা উদ্ভাৱন কৰা হৈছে HSৰ ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ কথা কোৱা হ'ল যে উচ্চতৰ মাধ্যমিকত কোনো ধৰণৰ ষ্টাৰ বা ডিষ্টিংশ্যন বা সৰ্বোচ্চ নম্বৰ ঘোষণা কৰা নহয় আৰু এই প্ৰক্ৰিয়াত যদি কোনোবা সন্তুষ্ট নহয় তেনেহলে তেওঁলোকে আকৌ এবাৰ পৰীক্ষা দিব পাৰিব এই পৰীক্ষা সেৱা আৰু শিক্ষা সংসদে আয়োজন কৰিব সেপ্টেম্বৰৰ 15 তাৰিখৰ ভিতৰত এটা টাৰ্গেট লোৱা হৈছে কিন্তু যদিহে বা পৰিস্থিতি একে ধৰণৰ থাকে যদিহে পৰিস্থিতি পাতিব পৰা নহয় পৰীক্ষা পাতিব পৰা নহয়গৈ তেতিয়া কি হ'ব 2022ত হ'লেও তেওঁলোকে এটা পৰীক্ষা পতাৰ এটা সুযোগ দিব যিসকল অসন্তুষ্ট হৈ আছে যে তেওঁলোকে ভাবিছিল হয়তো এই নম্বৰখিনিতকৈ তেওঁলোকে অধিক নম্বৰ পালেহেঁতেন তেওঁলোকে আৰু এবাৰ পৰীক্ষাত বহিবলৈ বিচাৰিছে বেটাৰমেণ্টৰ কাৰণে তেওঁলোকৰ বাবে সেই পৰীক্ষাটোত তেওঁলোকে সুযোগ দিয়া হ'ব সেয়া
নিৰ্ধাৰণ কৰিব এই ফিজিকেল পৰীক্ষা তেওঁলোকে কেতিয়া পাতে, শিক্ষা বিভাগে কেতিয়া পাতে। আৰু লগতে পৰৱৰ্তী পৰ্যায়ত যদি কিবা চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি তেওঁলোকে কোনো সিদ্ধান্ত ল'বলৈ বিচাৰে, এই পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰিব বা এই পৰীক্ষাত তেওঁলোকে বহিব পাৰিব, যি পৰীক্ষা পৃথকে পতা হ'ব বুলি শিক্ষা বিভাগে জনাইছে।